ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। এই ৰাশিফলৰ ভিডিঅ'টো হৈছে ডিচেম্বৰ মাহৰ 30 তাৰিখ শনিবাৰ আৰু অসমীয়া পুহ মাহৰ 14 তাৰিখ। আজি তিথি হ'ব বন্ধুসকল কৃষ্ণ তৃতীয় তিথি। আজি নক্ষত্ৰ হ'ব অশ্লেষা নক্ষত্ৰ। আজি যোগ হ'ব বিষ্কুম্ভ যোগ। আজি কৰণ হ'ব বৃষ্টিকৰণ। জন্ম ৰাশি হ'ব কৰ্কট ৰাশি। বন্ধুসকল আজিৰ সূৰ্য উদয় হ'ব 6:14 আজিৰ সূৰ্যাস্ত সময় হ'ব 4:35 যদিহে আমাৰ এই চেনেলটোত একেবাৰে নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। বন্ধুসকল পলম নকৰি আজি গুৰুত্বপূৰ্ণ ৰাশিফল ভিডিঅ'টোলৈ আগবাঢ়ি যোৱা হওক। মেঘ ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটোৰ শুভ দেখা পোৱা গৈছে। আজি আপোনালোকৰ বাবে এটা গুৰুত্বপূৰ্ণ দিন হ'বলৈ গৈ আছে। ব্যৱসায় কৰা লোকসকলে ক্ষুদ্ৰ লাভৰ আঁচনিৰ প্ৰতি সম্পূৰ্ণ মনোযোগ দিব লাগে যাতে আপোনালোকে এটা ভাল লাভ কৰিব পাৰে। আপোনালোকৰ সন্তানৰ কেৰিয়াৰ সম্পৰ্কে কিছু পৰিকল্পনা কৰিব পাৰে। পিতৃ মাতৃৰ লগত ধৰ্মীয় ভ্ৰমণলৈ যাব পাৰে। যদি আপোনালোকৰ কোনো ভাই বা কোনো আপোনালোকৰ দাদাই হওক আপোনালোকৰ টকা পইচাৰ লগত জড়িত কিবা এটা বিচাৰে তেন্তে আপুনি সেইটো কৰিব পাৰিব বুলি কৈছে, সহায় কৰিব পাৰিব। বন্ধুৰ স্বাস্থ্যক লৈ বিশেষকৈ আপুনি হয়তো কিছু চিন্তিত হ'ব। কৰ্মক্ষেত্ৰত আপোনালোকৰ ভাল চিন্তাৰ আপোনালোকৰ সুবিধা পাব বুলি কৈছে। আপুনি হয়তো আপোনালোকৰ সন্তানৰ পৰা কিবা এটা শুনিব বুলি কৈছে। আজিৰ দিনটো সুন্দৰ পাৰ হ'ব। সংগ্ৰামবোৰ পৰিহাৰ কৰিব লাগিব। নিজৰ আৱেগক নিয়ন্ত্ৰণ কৰক বুলি কৈছে। আজিৰ দিনটো প্ৰেম জীৱনতো শুভ দেখা পোৱা গৈছে। ব্যৱসায়িক ক্ষেত্ৰত লাভৰ যোগ দেখা পোৱা গৈছে। সংগ্ৰামবোৰ পৰিহাৰ কৰক। নিজৰ আৱেগক কণ্ট্ৰল কৰি আগবাঢ়ি যাবলৈ চেষ্টা কৰিব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে আজিৰ দিনটো শুভ দেখা পোৱা গৈছে। আজিৰ দিনটো অত্যন্ত শুভ দিন। দিনটো সুন্দৰভাৱে পাৰ হ'ব। আপোনালোকৰ বাবে শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5। যদিহে আমাৰ এই চেনেলটোত একেবাৰে নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাই দিবলৈ নাপাহৰিব। ৰাশিফল শিতানৰ দ্বিতীয়টো ৰাশিলৈ আগবাঢ়িছোঁ। বৃষ ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটো এটা স্বাভাৱিক দিন হ'বলৈ গৈছে। কিছুমান মানসিক চিন্তাৰ বাবে আপুনি খিংখিঙীয়া আপোনালোকৰ প্ৰকৃতি হ'ব পাৰে। কিছুমান টেনশ্যন কিছুমান আপোনালোকৰ চিন্তাৰ বাবে আপোনালোকৰ পৰিয়ালৰ সদস্যসকলো বিশেষকৈ অশান্তিগ্ৰস্ত হৈ থাকিব। গতিকে সংগ্ৰামবোৰ পৰিহাৰ কৰক বুলি কৈছে। কথা বতৰা মধুৰতা আনিবলৈ চেষ্টা কৰক। কিবা ৰিস্ক ল'বলগীয়া হ'লে আজিৰ দিনটো অতি সাৱধানে লওক বুলি কৈছে বৃষ ৰাশি জাতক জাতিকাসকলে। আজি যেন আপোনালোকৰ জীৱনসংগীৰ পৰা যথেষ্ট সমৰ্থন পাব বুলি কৈছে। যদি আপুনি আপোনালোকৰ ব্যৱসায়ত কোনো পৰিৱৰ্তন কৰে তেন্তে ইয়াৰ ফলত আপোনালোকৰ কিছু লোকচান হ'ব পাৰে। গতিকে ধ্যান ৰাখক বুলি কৈছে। প্লেনিঙৰ প্ৰয়োজন আছে। কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ অভিজ্ঞতাৰ সৎ ব্যৱহাৰ কৰিব যাৰ বাবে আপোনালোকৰ বিষয়াসকলেও আপোনালোকৰ লগত সুখী অনুভৱ কৰিব বুলি কৈছে। আপোনালোকৰ কিছুমান কাম আপোনালোকৰ বাবে মূৰৰ বিষ হৈ পৰিব পাৰে। আজিৰ দিনটোত প্ৰেম জীৱনত শুভ দেখা পোৱা গৈছে। বৈবাহিক জীৱনত জীৱনসংগীৰ অনুভৱক আৱেগক বুজিবলৈ চেষ্টা কৰক বুলি কৈছে। সংগ্ৰামবোৰ পৰিহাৰ কৰিব। এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে শুভ দেখা পোৱা গৈছে। স্বাস্থ্যৰ প্ৰতি ধ্যান ৰাখক। ঋতুভিত্তিক ৰোগে কিছু অশান্তি দিব পাৰে। কাহ চৰ্দিৰ সমস্যা আপোনালোকৰ কিছু অশান্তি দিব পাৰে। গতিকে নিজৰ হেল্থৰ প্ৰতি এই সময়খিনি আপোনালোকে ধ্যান ৰাখিব লাগিব। আপোনালোকৰ বাবে শুভ ৰং হ'ব গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8। যদিহে আমাৰ এই চেনেলটোত একেবাৰে নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নাপাহৰিব। এইবাৰ আহিছোঁ ৰাশিফল শিতানৰ অন্য এটা ৰাশিলৈ মিথুন ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটোৰ শুভ দেখা পোৱা গৈছে। টকাৰ সম্পৰ্কীয় বিষয়ত আজি আপোনালোকৰ বাবে এটা ভাল দিন হ'বলৈ গৈ আছে। হঠাতে আৰ্থিক লাভ পাব পাৰে বুলি কৈছে। আপোনালোকৰ সুখৰ কোনো সীমা নাথাকিব। যদি আপুনি কাৰোবাৰ পৰা কিছু টকা ধাৰলৈ লৈছিল তেন্তে সেই ধন পৰিশোধ কৰাত বহুত পৰিমাণে আপোনালোকে সফল হ'ব বুলি কৈছে। আপোনালোকৰ বিলাসিকতা বাঢ়িব। নতুন বস্তু ক্ৰয় কৰাৰ বাবে আপোনালোকৰ মন যাব। আপুনি আপোনালোকৰ ধনৰ কিছু অংশ বিশেষকৈ সৎ কামৰ বাবে বিনিয়োগ কৰিব বুলি কৈছে। ৰাজনীতিত কাম কৰা লোকসকলৰ দায়িত্বৰ বোজাৰ বেছি পাব বুলি কৈছে। আপোনালোকৰ আজিৰ দিনটোত আপোনালোকৰ ঘৰ হওক বা নতুনকৈ বিজনেছ কৰা সেই ধৰণৰ মনৰ ইচ্ছাবোৰ আপোনালোকৰ বা সপোনবোৰ পূৰণ হ'ব বুলি কৈছে। আজিৰ দিনটো সুন্দৰ বেপাৰ হ'ব। সংগ্ৰামবোৰ পৰিহাৰ কৰক। নিজৰ আৱেগক নিয়ন্ত্ৰণ কৰিব। প্ৰেম জীৱনত ভুল বুজাবুজিবোৰ আঁতৰ হ'ব। বৈবাহিক জীৱনত জীৱনসংগীৰ অনুভৱক বুজিবলৈ চেষ্টা কৰিব। আজিৰ দিনটোত ছাত্ৰ ছাত্ৰীসকলৰ বাবে অত্যন্ত শুভ দিন। পঢ়া শুনাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক বুলি কৈছে। শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9। যদিহে আমাৰ এই চেনেলটোত প্ৰথমবাৰৰ বাবে চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব। এইবাৰ আহিছোঁ কৰ্কট ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটোত বিশেষকৈ ধৈৰ্য ধৰিব লাগিব। ভাই ভনীৰ সংঘাত বিশেষকৈ আলোচনাৰ জৰিয়তে সমাধান হ'ব বুলি কৈছে। বা আপোনালোকৰ কৰ্কট ৰাশি জাতক জাতিকাসকলৰ বিশেষকৈ আপোনালোকৰ যদি ঘৰত
আপোনালোকৰ ভাই ভনী হওক কোনো ব্যক্তিৰ সৈতে বা কোনো সদস্যৰ সৈতে কিছু আপোনালোকৰ টকা পইচাল চলি আছিল সেইখিনি আপোনালোকে আলোচনাৰ মাধ্যমেৰে আপোনালোকে সমাধান কৰিব পাৰিব বুলি কৈছে আজি আপোনালোকৰ বাবে মিশ্ৰিত দিন হ'বলৈ গৈছে পাৰিবাৰিক সমস্যাৰ পৰা সকাহ পাব সকলো সদস্যক একত্ৰিত হোৱা দেখা পোৱা যাব চাকৰি সলনি বা জব চেঞ্জ কৰাৰ আপোনালোকৰ পৰিকল্পনা কৰা লোকসকলে বিশেষকৈ হয়তো আজিৰ দিনটোত এটা কোনো অফাৰ পাব পাৰে বুলি আপুনি হয়তো বন্ধুসকল কোনো বিশেষ কামৰ বাবে ভ্ৰমণলৈ যাব লগা হ'ব পাৰে বৌদ্ধিক আৰু মানসিক বুজাৰ পৰা ছাত্ৰ-ছাত্ৰীয়ে যেন কিছু সকাহ পাব যদি আপোনালোকৰ কোনো কাম বহুদিন ধৰি বাকী আছিল তেন্তে সেয়াও সম্পূৰ্ণ হোৱাৰ দিশত আগবাঢ়িব বন্ধু বান্ধৱীৰ সৈতে আপোনালোকৰ কিছু মুহূৰ্ত আপোনালোকৰ আনন্দৰে কটাব বুলি কৈছে অত্যন্ত শুভ দিন সংগ্ৰামবোৰ পৰিহাৰ কৰক প্ৰেম জীৱনত শুভ দেখা পোৱা গৈছে সমস্যাবোৰ সমাধান হ'ব বৈবাহিক জীৱনত কিন্তু জীৱনসংগীৰ হেল্থৰ প্ৰতি তেওঁলোকৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত ধ্যান ৰাখক বুলি কৈছে ছাত্ৰ-ছাত্ৰীসকলৰ বাবে শুভ দেখা পোৱা গৈছে ব্যৱসায়িক ক্ষেত্ৰত ধৈৰ্যৰ প্ৰয়োজন আছে আজি দিনটোত লাভ হ'ব শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8 যদিহে আমাৰ এই চেনেলটোত প্ৰথমবাৰৰ বাবে চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে বেল আইকনটো দবাই দিবলৈ নেপাহৰিব এইবাৰ হৈছে ৰাশিফল কীৰ্তনৰ অন্যতা ৰাখিলৈ সিংহ ৰাশি জাতক-জাতিকাসকলৰ আজি দিনটো শুভ দেখা পোৱা গৈছে আজি আপোনালোকৰ বাবে সমাধান হোৱাৰ দিন বুলি কৈছে সমস্যাবোৰ সমাধান হোৱাৰ দিন বুলি কৈছে আপুনি আপোনালোকৰ স্বাস্থ্যজনিত সমস্যাক আওকাণ কৰি বিশেষকৈ নিশ্চিতভাৱে চিকিৎসকৰ পৰামৰ্শ লোৱাটো উচিত অৰ্থাৎ স্বাস্থ্য বা হেল্থৰ যদি কিছুমান প্ৰব্লেম ফেচ কৰিছে সেই সমস্যাখিনি আপোনালোকে চিকিৎসকৰ পৰামৰ্শ লোৱাটো প্ৰয়োজন আছে বুলি কৈছে যদি আপুনি কাৰোবাক বাহন চলাবলৈ কয় তেন্তে বিশেষকৈ ধ্যান ৰাখক বুলি কৈছে কিছু ভয় শংকা দেখা পোৱা গৈছে কৰ্মৰ ক্ষেত্ৰত কিছু নতুন কাম পালে আপুনি সুখী অনুভৱ কৰিব সন্তান সম্পৰ্কীয় কোনো বিষয়ক লৈ বিশেষকৈ আপোনালোকৰ জীৱনসংগীৰ সৈতে অপ্ৰয়োজনীয় কাজিয়া হ'ব পাৰে গতিকে দুয়োজনে ইজনে সিজনৰ দৃষ্টিভংগী বুজিবলৈ চেষ্টা কৰা উচিত মনৰ ভাৱবোৰ বুজিবলৈ চেষ্টা কৰা উচিত বুলি কৈছে কিবা এটা পুৰণি ভুলৰ পৰা শিক্ষা আপোনালোকে ল'ব লাগিব এডুকেশ্যন ল'ব লাগিব আগতে যদি কিছুমান কাম কাজৰ ক্ষেত্ৰত ভুল কৰিছে সেই কাম কাজখিনিৰ পৰা আপোনালোকে শিকিবলৈ চেষ্টা কৰক বুলি কৈছে কিবা এটা বিশেষকৈ আপোনালোকৰ মাৰ ওপৰত বিশেষকৈ আপোনালোকৰ খং উঠিব পাৰে আজিৰ দিনটোত ধৈৰ্য ধৰিব লাগিব বুলি কৈছে ডাঙৰে কিছুমান কথা বতৰা ক'লে সেইখিনি শুনি আপোনালোকে আগবাঢ়িবলৈ চেষ্টা কৰক খং ৰাগবোৰ পৰিহাৰ কৰক বুলি কৈছে আনৰ কথা বতৰাত প্ৰভাৱিত হৈ কোনো ধৰণৰ সিদ্ধান্ত নল'ব আপোনালোকৰ বাবে আজিৰ দিনটোৰ শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 6 যদিহে আমাৰ এই চেনেলটোত প্ৰথমবাৰৰ বাবে চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে বেল আইকনটো দবাই দিবলৈ নেপাহৰিব এইবাৰ আহিছোঁ কন্যা ৰাশিলৈ আজি আপোনাৰ কথা বতৰা আৰু আচৰণত মধুৰতা বজাই ৰখাৰ দিন হ'ব আপোনালোকৰ ধন সম্পত্তিও বৃদ্ধি পাব বুলি কৈছে যদিহে আপুনি কোনো পূৰ্বপুৰুষৰ সম্পত্তি উত্তৰাধিকাৰী সূত্ৰে লাভ কৰে এটা ভাল প্ৰতিফলন দেখিব বুলি কৈছে যদি আপুনি শ্বেয়াৰ মাৰ্কেট বা যিকোনো লটাৰী আদি ধন বিনিয়োগ কৰিছিল তেন্তে ই আপোনালোকৰ বাবে উপকাৰী হ'ব আপুনি আপোনালোকৰ ঘৰ পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু ৰক্ষণাবেক্ষণৰ প্ৰতি আপোনালোকৰ সম্পূৰ্ণ মনোযোগ দিব বুলি কৈছে যাৰ বাবে আপুনি ভাল পৰিমাণৰ ধন খৰচ কৰিব যিকোনো বাহন আদি ক্ৰয় কৰিলে আপোনালোকৰ বাবে ভাল হ'ব বুলি কৈছে কিন্তু ধৈৰ্য ধৰিব লাগিব খাদ্য অনুসাৰে আপোনালোকে আগবঢ়াওক বুলি কৈছে আপোনালোকৰ কিছু কাম সম্পূৰ্ণ হোৱাৰ বাবে আপুনি পৰিয়ালৰ কিছু আনন্দ মুহূৰ্ত আপোনালোকে কটাব বুলি কৈছে মনটো ফৰকাল হৈ থাকিব বুলি কৈছে যি আপোনালোকৰ মনলৈ সুখ আৰু সমৃদ্ধি কঢ়িয়াই আনিব প্ৰেম জীৱনত শুভ দেখা পোৱা গৈছে কাজিয়া পেচালবোৰ দূৰ হ'ব বৈবাহিক জীৱনত জীৱনসংগীৰ অনুভৱক তেওঁলোকে কি ক'ব বিচাৰিছে কি মিনিঙৰ কথাবোৰ কৈছে আৰু সমস্যাবোৰ সমাধান কৰাৰ ক্ষেত্ৰত মনোনিৱেশ কৰক বুলি কৈছে আজিৰ দিনটোত আপোনালোকৰ ছাত্ৰ-ছাত্ৰীসকলৰ বিশেষকৈ শুভ দেখা পোৱা গৈছে পঢ়া শুনাৰ ক্ষেত্ৰত মনোযোগ বৃদ্ধি পাব আপোনালোকৰ বাবে শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 যদিহে আমাৰ এই চেনেলটোত প্ৰথমবাৰৰ বাবে চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে বেল আইকনটো দবাই দিবলৈ নেপাহৰিব এইবাৰ আহিছোঁ ৰাশিফল কীৰ্তনৰ অন্য এটা ৰাশিলৈ তুলা ৰাশি দৈনিক ৰাশিফল অনুসৰি ব্যৱসায় ক্ষেত্ৰত আজি আপোনালোকৰ বাবে অলপ দুৰ্বল হ'ব গতিকে যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ আগতে ভালদৰে চিন্তা কৰা উচিত আপোনালোকৰ বিৰুদ্ধে আপোনালোকৰ প্ৰশংসা কৰা দেখা যাব যি আপোনালোকক আচৰিত কৰিব বুলি কৈছে যদি আপুনি কোনো কামৰ বাবে ভ্ৰমণলৈ যাবলৈ সাজু হৈছে তেন্তে আপোনালোকৰ মূল্যৱান সামগ্ৰী সুৰক্ষা নিশ্চিত কৰক বুলি কৈছে কাৰোৰ পৰা ধন ধাৰে লোৱাৰ পৰা বিৰত থাকিব লাগে প্ৰতিযোগিতাৰ অনুভূতি আপোনালোকৰ মনত থাকিব আপোনাৰ সন্মান আপোনালোকৰ বৃদ্ধি পোৱাৰ লগে লগে আপোনালোকৰ সুখৰ কোনো সীমা নাথাকিব বুলি কৈছে চৰকাৰী চাকৰিৰ বাবে প্ৰস্তুতি চলাই থকা জাতক-জাতিকাসকলে হয়তো কিছু ভাল খবৰ শুনিব পাব প্ৰেম জীৱনত আণ্ডাৰষ্টেণ্ডিং থাকিব ইজনে সিজনৰ অনুভৱক বুজি পাব বৈবাহিক জীৱনত শুভ দেখা পোৱা গৈছে জীৱনসংগীৰ অনুভৱক বুজি আগবাঢ়িবলৈ চেষ্টা কৰক বুলি কৈছে কাজিয়া পেচাল আপোনালোকৰ তৎক্ষণাত নালাগিব বুলি কৈছে নহ'লে সেইখিনি এটা
বেলেগ দিশলৈ আপোনালোকে ঢাল খাব পাৰে গতিকে ধ্যান ৰাখিব যিকোনো সমস্যা আহিলে সমস্যাবোৰ সমাধান কৰাৰ ক্ষেত্ৰত মনোনিৱেশ কৰক বুলি কৈছে ছাত্ৰ ছাত্ৰীসকলৰ বাবে শুভ দেখা পোৱা গৈছে দিনটো সুন্দৰভাৱে পাৰ হ'ব শুভ ৰং হ'ব গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 যদিহে আমাৰ এই চেনেলটোত প্ৰথমবাৰৰ বাবে চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে বেল আইকনটো দবাই দিবলৈ নেপাহৰিব এইবাৰ আহিছোঁ বৃশ্চিক ৰাশি দৈনিক ৰাশিফল অনুসৰি আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনালোকৰ বাবে দুৰ্বলৰ কাৰণ হ'ব কিছু আপোনালোকৰ শাৰীৰিক সমস্যাৰ বাবে আপোনালোকৰ কাম সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত অসুবিধা হ'ব পাৰে বুলি কৈছে যদি আপুনি যিকোনো নতুন কাম আৰম্ভ কৰে তেন্তে নিশ্চয় কিছু বাধা আহিব বুলি কৈছে কিন্তু আপোনালোকৰ পিতৃ মাতৃৰ সহায়ত সেইখিনি সমাধান কৰিব পাৰিব বহিৰাজ্যত বাস কৰা পৰিয়ালৰ কোনো সদস্যৰ পৰা ফোন যোগে কিছু ভাল খবৰ শুনিব পাৰে আপোনালোকৰ এজন আত্মীয় আপোনালোকৰ ওপৰত কোনো কথাত খং উঠিব বুলি কৈছে আপুনি ঘৰৰ বিশেষকৈ আত্মীয় লোকৰ পৰা আপোনালোকৰ আৰ্থিক সুবিধা পাব বুলি কৈছে প্ৰেম জীৱনত শুভ দেখা পোৱা গৈছে ব্যৱসায় ক্ষেত্ৰত ধৈৰ্যৰ প্ৰয়োজন আছে লাভৰ যোগ দেখা পোৱা গৈছে যিকোনো সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত নিজৰ মনৰ পৰা আপোনালোকে প্ৰথমতে ল'বলৈ চেষ্টা কৰক আনৰ কথা বতৰাখিনি আপোনালোকে বা আনৰ পৰামৰ্শখিনি যে সকলোখিনি পৰামৰ্শ মানি চলিব সেইটো নহয় কিছুমান নিজৰ বিচাৰ বুদ্ধিৰে আপোনালোকে সিদ্ধান্তবোৰ ল'বলৈ চেষ্টা কৰক বুলি কৈছে আৱেগক নিয়ন্ত্ৰণ কৰি আগবাঢ়িবলৈ চেষ্টা কৰিব আপোনালোকৰ বাবে শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাভ কৰিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে বেল আইকনটো দবাই দিবলৈ নেপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক আহি থকা দিনটো সুন্দৰে পাৰ হওক তাৰে কামনা কৰি এবাৰ আহিছোঁ ৰাশিফল শিতানৰ অন্য এটা ৰাশিলৈ ধনুৰাশি জাতক জাতিকাসকলৰ দৈনিক ৰাশিফল অনুসৰি আজিৰ দিনটো ব্যৱসায় কৰাৰ জাতক জাতিকাসকলৰ উৎখান পতন কঢ়িয়াই আনিব বুলি কৈছে যদি আপোনালোকৰ কোনো কাম সম্পূৰ্ণ হ'বলৈ ওলাইছিল তেন্তে আজি ইয়াত কিছু বাধা আহিব পাৰে বুলি কৈছে কৰ্মৰ ক্ষেত্ৰত কিবা এটা কাম পালে আপোনালোকৰ প্ৰশংসাৰ কোনো সীমা নাথাকিব কামখিনি নিয়াৰিকৈ কৰিব পাৰিব আপোনালোকৰ ল'ৰা ছোৱালীৰ পৰা বা ল'ৰা ছোৱালীৰ ফালৰ পৰা হয়তো কিছু ভাল খবৰ শুনিব পাব পাৰে যিকোনো বিবাদৰ পৰা আপোনালোকে আঁতৰি থাকিব লাগে অন্যথা ইয়ে বৈধ হ'ব পাৰে অৰ্থাৎ কাজিয়া পেচালৰ পৰা দূৰত্ব বজাই ৰাখক খং ৰাগবোৰ পৰিহাৰ কৰক বুলি কৈছে পূৰ্বপুৰুষৰ সম্পত্তিৰ সৈতে জড়িত যিকোনো বিষয় সন্দৰ্ভত আপুনি আইনৰ আশ্ৰয় ল'বলগীয়া হ'ব পাৰে বুলি কৈছে ৰাজনীতিত হাত চেষ্টা কৰা বা ৰাজনীতিৰ ক্ষেত্ৰত জড়িত ব্যক্তিসকলে আজিতো বিশেষকৈ নিজৰ মহিলা বন্ধুৰ লগত বিশেষকৈ সাৱধান হোৱাটো প্ৰয়োজন আছে বুলি কৈছে খং ৰাগবোৰ পৰিহাৰ কৰিব লাগিব ব্যৱসায় ক্ষেত্ৰত লাভৰ যোগ দেখা পোৱা গৈছে ধৈৰ্যৰ প্ৰয়োজন আছে ব্যৱসায় ক্ষেত্ৰত আৰু প্লেনিঙৰ কিছু প্ৰয়োজন আছে যিখিনি আপোনালোকৰ বৰ্তমান প্ৰয়োজন আছে আগবাঢ়ি যাবৰ বাবে প্ৰেম জীৱনত ভুল বুজাবুজি দূৰ হ'ব কিন্তু ছাত্ৰ ছাত্ৰীসকলে ষ্টাডি ক্ষেত্ৰত ফ'কাছ দিব লাগিব অত্যন্ত শুভ দিনটো সুন্দৰ পাৰ হ'ব আপোনালোকৰ বাবে শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 3 যদিহে আমাৰ এই চেনেলটোৰ প্ৰথমবাৰৰ বাবে চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে বেল আইকনটো দবাই দিবলৈ নেপাহৰিব এবাৰ আহিছোঁ ৰাশিফল শিতানৰ অন্য এটা ৰাশিলৈ সেই ৰাশিটো হৈছে মকৰ ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটো শুভ দেখা পোৱা গৈছে আজিৰ দিনটো আপোনালোকৰ বাবে সমস্যাৰে ভৰা দিন হ'বলৈ গৈছে কিয়নো আপোনালোকৰ পৰিয়ালৰ কিছুমান যদি বিবাদ চলিছিল কোনো টকা পইচা চলিছিল খেলি মেলি আপোনালোকৰ সৃষ্টি হৈছিল সেইখিনি পুনৰ মূৰ তুলিব পাৰে বুলি কৈছে যি আপোনালোকৰ কিছু অসুবিধা দিব পাৰে ব্যৱসায়ত কোনো ধৰণৰ লোকচানৰ সন্মুখীন হ'ব পাৰে বুলি কৈছে গতিকে লেনদেন কৰোঁতে হওক টকা পইচা দিওঁতে থওঁতে আপোনালোকে বিশেষকৈ ধ্যান ৰাখিব লাগিব প্ৰত্যেকটো ক্ষেত্ৰতে আপোনালোকে এক্টিভ হ'ব লাগিব বুলি কৈছে যদি আপুনি নতুন বাহন ক্ৰয় কৰিবলৈ ওলাইছিল তেন্তে কিছু সময় বাবে পিছুৱাই দিয়ক বুলি কৈছে আপোনাৰ যিকোনো লেনদেন সম্পৰ্কে কথাই আপোনালোকৰ ক্ষতিৰ সৃষ্টি কৰিব পাৰে আপুনি আজি আপোনালোকৰ পিতৃ মাতৃৰ সৈতে আপোনালোকৰ ইচ্ছাৰ বিষয়ে কথা পাতিব পাৰে ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষাৰ ক্ষেত্ৰত সন্মুখীন হোৱা সমস্যাৰ সন্দৰ্ভত আজিৰ দিনটোত বন্ধুসকল এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম বুলি কৈছে অৰ্থাৎ কিছুমান সমস্যাৰ সন্দৰ্ভত আজি কিছু ডাঙৰ পদক্ষেপ আপোনালোকে ল'ব লগা হ'ব পাৰে বা ল'ব লাগিব প্ৰেমিকাসকলৰ আজি দিনটো শুভ দেখা পোৱা গৈছে দিনটো সুন্দৰ পাৰ হ'ব বৈবাহিক জীৱনত কিন্তু সৰু সুৰা কথা বতৰাক লৈ টকা পইচাল চলিব পাৰে বুলি কৈছে গতিকে ইজনে সিজনৰ অনুভৱ বুজি আগবাঢ়িবলৈ চেষ্টা কৰিব আপোনালোকৰ বাবে শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 যদিহে আমাৰ এই চেনেলটোত একেবাৰে নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে বেল আইকনটো দবাই দিবলৈ একেবাৰে নেপাহৰিব এইবাৰ আহিছোঁ ৰাশিফল শিতানৰ অন্য এটা ৰাশিলৈ কুম্ভ ৰাশি জাতক জাতিকাসকলৰ আজি দিনটো শুভ দেখা পোৱা গৈছে আজি আপোনালোকৰ বাবে ফলাফল নিশ্চিত দিন হ'বলৈ গৈছে আপুনি আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত সাৱধান হ'ব লাগে নহ'লে আপোনালোকৰ বিৰুদ্ধে মিছা অভিযোগ উত্থাপন হ'ব পাৰে আপুনি আন কাৰোবাৰ কথাৰ ভিত্তিত কোনো সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকিব লাগিব আৰু সামাজিক খণ্ডত কাম কৰা লোকসকলৰ সন্মান বাঢ়িব বুলি কৈছে আপোনালোকৰ জীৱনসংগীৰ পৰা আপুনি যথেষ্ট সমৰ্থন আৰু সংগ পাব বুলি কৈছে কামবোৰ বিশেষকৈ কাইলৈ পিছুৱাই দিয়াৰ পৰিৱৰ্তে আপোনালোকে আজিয়ে কৰিবলৈ চেষ্টা কৰক বুলি কৈছে গতিকে কিছুমান কাম
নেক্সট দিনা আপোনালোকে কৰিম বা পাছত কৰিম তেনেকুৱা ধৰণৰ যদি পিছুৱাই ৰাখে তেনেহ'লে পাছত আপোনালোকৰ নিজৰে সমস্যা হ'ব পাৰে বা অন্যথা পিছত আপোনালোকে সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হ'ব লাগিব। যদি ছাত্ৰ ছাত্ৰীসকলে যিকোনো প্ৰতিযোগিতাত বিশেষকৈ অংশগ্ৰহণ কৰে তেন্তে নিশ্চিতভাৱে তেওঁলোকে প্ৰতিযোগিতাত জয়ী হ'ব, এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। প্ৰেম জীৱনত শুভ দেখা পোৱা গৈছে, বৈবাহিক জীৱনত মিছ আণ্ডাৰষ্টেণ্ডিং হ'ব পাৰে, ভুল বুজাবুজি হ'ব পাৰে। গতিকে ধ্যান ৰাখিব। আপোনালোকৰ বাবে আজিৰ দিনটোৰ শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 7। প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাভ কৰি থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে বেল আইকনটো দবাই দিবলৈ একেবাৰে ৰাশিফল অনুসৰি মীন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোৰ শুভ দেখা পোৱা গৈছে। আজি আপোনালোকৰ বাবে উপকাৰী হ'বলৈ গৈছে। চাকৰি বা কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ দায়িত্বৰ বোজা বাঢ়িব বুলি কৈছে। যদি সময় আগতে সেইবোৰ আপোনালোকে সম্পূৰ্ণ কৰিব লাগিব। অংশীদাৰীত কোনো ব্যৱসায় কৰিলে এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব বুলি কৈছে। লাভৰ যোগ দেখা পোৱা গৈছে। যদি আপোনালোকৰ ব্যৱসায় সম্পৰ্কে কোনো চুক্তি দীৰ্ঘদিন ধৰি বাকী ৰৈছিল সেইখিনি আপোনালোকে সম্পূৰ্ণ কৰিব পাৰিব। পৰিয়ালত কিবা এটা শুভ অনুষ্ঠান আয়োজন কৰাৰ বাবে পৰিৱেশ সুখদায়ক হ'ব। আপুনি আপোনালোকৰ জীৱনসংগীৰ সৈতে চলি থকা মতানৈক্য সমাধান কৰিবলৈ চেষ্টা কৰিব লাগিব, যাৰ বাবে আপুনি জ্যেষ্ঠ সদস্যৰ পৰা কিছু সহায় ল'ব লাগিব বুলি কৈছে। প্ৰেম জীৱনত শুভ দেখা পোৱা গৈছে, সমস্যাবোৰ সমাধান হ'ব। বৈবাহিক জীৱনত কিন্তু আৱেগবোৰ আপোনালোকে বুজিব লাগিব বুলি কৈছে। সমস্যাবোৰ সমাধান কৰাৰ ক্ষেত্ৰত মনোনিৱেশ কৰক বুলি কৈছে। সেয়ে কৈছে যে আপোনালোকৰ বৈবাহিক জীৱনত জীৱনসংগীৰ সৈতে চলি থকা মতানৈক্যৰ সমাধান কৰিবলৈ চেষ্টা কৰা উচিত বুলি কৈছে। ছাত্ৰ ছাত্ৰীসকলৰ বাবে আজিৰ দিনটো শুভ দেখা পোৱা গৈছে। পঢ়া শুনাৰ ক্ষেত্ৰত চলি থকা সমস্যাবোৰ সমাধান কৰিব বুলি কৈছে। আজিৰ দিনটোত কোনো কামত বা বিশেষকৈ শিক্ষাৰ ক্ষেত্ৰত কিছু সমস্যা বা প্ৰব্লেম ফেচ কৰিলে জনা শুনা বা শিক্ষাগুৰুৰ পৰা সুপৰামৰ্শ গাইডেঞ্চ ল'বলৈ বা পৰামৰ্শ ল'বলৈ একেবাৰে নাপাহৰিব। আপোনালোকৰ বাবে আজিৰ দিনটোৰ শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9। যদিহে আমাৰ এই চেনেলটোত প্ৰথমবাৰৰ বাবে চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক। আহি থকা দিনবোৰ সুন্দৰে পাৰ হোৱা আৰু কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আজিৰ গুৰুত্বপূৰ্ণ ৰাশিফল ভিডিঅ'টো ইমানেই। ধন্যবাদ। ওম নমঃ শিৱায়।